আৰম্ভ হ'ল পূব গোৱালপাৰা সমষ্টি কিয় ঘনাই ঘনাই শ শ ভোটাৰ ৰাইজ অগপ দলত যোগদান কৰিছে কিয় নিৰুপমা বেগমৰ সৈতে কেইবা শতাধিক ৰাইজ ওলাই আহিছে নে নিৰুপমা বেগমে অগপ দলৰ জিলা পৰিষদৰ প্ৰাৰ্থিত্ব হোৱাৰ বাবে শ শ ভোটাৰ জনগণে ভাল পাই অগপত যোগদান কৰিছে নেকি নে কংগ্ৰেছ দলৰ টিকটৰ ব্যৱসায়ৰ ওপৰত খুব হৈ অগপত যোগদান কৰিছে এতিয়াও একাংশ ৰাইজৰ মাজত প্ৰশ্নবোধক হৈ ৰ'ল এফালে কংগ্ৰেছ হাতাও দেশ বাঁচাও আনফালে আকৌ অগপ জিন্দাবাদ নিৰুপমা বেগম জিন্দাবাদ হয় ঠিকই শুনিছে চাওক আমাৰ সম্পূৰ্ণ ভিডিঅ'টি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়তৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰতা বাঢ়িছে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী নিৰুপমা বেগমৰ ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৫ নং নৱাগত শিমলুটোলা জিলা পৰিষদৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী নিৰুপমা বেগম ক্ৰমাৎ গৰম হৈ পৰিছে নিৰ্বাচনী বাতাবৰণত নিৰুপমা বেগমে দল মত নিৰ্বিশেষে সকলোৰে ঘৰে ঘৰে ৰাস্তা ঘাট সভা সমিতি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আজি নৱাগত শিমলুটোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত চিংৰামাৰী নিৰুপমা বেগমৰ হৈ প্ৰাক্তন বিধায়ক জ্যোতি দাসৰ লগতে পূব গোৱালপাৰা সমষ্টিৰ অগপ দলৰ সাংগঠনিক সম্পাদক দেলৱাৰ হুছেইনে এই দুয়োৰে নেতৃত্বত নিৰ্বাচনী প্ৰচাৰ চলায় নিৰ্বাচনী প্ৰচাৰ সভাত বহুতো কংগ্ৰেছ দলৰ কৰ্মী বিক্ষোভ হৈ জ্যোতি দাসো দেলৱাৰ হুছেইনৰ উপস্থিতিত যোগদান কৰে অৱশ্যে নিৰ্বাচনত তেওঁ ৰাইজৰ মৰম স্নেহ লাভ কৰাত আপ্লুত হৈ পৰে আৰু জয়ী হ'ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে নিউজ টেক্স ৰিপৰ্ট নিউজ 80 অসম মুখ্যমন্ত্ৰী তেওঁক আমি সহায় কৰিব নোৱাৰো এটা এমএলএ দি পেলাই তেওঁ কি কাম কৰিব আপুনি অভাৱী বঙাইগাঁও সমষ্টি চাওক তাতে মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ ফিচাৰী কলেজ এগ্ৰিকালচাৰ কলেজ আৰু কি 82 চনত হোৱা সেই কলেজ এটা সাবজেক্ট সেই কলেজক ইউনিভাৰ্চিটি বনাইছে মোৰ কলেজ প্ৰিন্সিপাল আছিলোঁ গোৱালপাৰা কলেজত 55 চনত হোৱা কলেজ আৰ্টছ আছে সায়েন্স আছে কমাৰ্চ আছে গোটেই মেজৰ আছে ৯,০০০তকৈ ল'ৰা ছোৱালী বেছি সেইখন কলেজক ইউনিভাৰ্চিটি বনোৱা নাই কাৰণ আমি এটা এমএলএ দিব পৰা নাই খালি আপোনালোকে সংখ্যালঘু মানে কংগ্ৰেছ খালি কংগ্ৰেছ আরে কংগ্রেসক জন্মৰ লগে লগে কিবা খবরকে আইছে নাকি আমি জন্মিলো আমি মুসলিম হয়ে জন্মিছো আমি কংগ্রেসক দিম কংগ্রেস আমার আশ্রয়স্থল কক আপনাদের মোক কক এই কংগ্রেসের কারণে আপনার প্রথম ভারতের স্বাধীন ভারতের প্রধানমন্ত্রী মানে হব লাগিছিল মোহাম্মদ আলী জিন্না এই জওহরলাল নেহরু কারণে হওয়া নাই মহাত্মা গান্ধী ল'ৰা ছোৱালীবিলাক হৈছে এই কোকৰাঝাৰত যেতিয়া মানে গণ্ডগোল হৈছিল বড়োৰ লগত তাতে মাক বাপেকক হেৰুৱা ঘৰ বাৰী হেৰুৱা মুছলমান ল'ৰা ছোৱালী পঢ়ায় গুৱাহাটীত হোজাইত আছে তেওঁৰ হস্পিটেল স্কুল আছে মুছলিম ল'ৰা ছোৱালীক পঢ়ায় হিন্দু ল'ৰা ছোৱালীকো পঢ়ায় আদিত্য লাংচাচা হিন্দু তাতে ডাক্তৰী পঢ়াইছিল তেওঁ UDFৰ মানুহ মোক গোৱালপাৰা কলেজত 1 কোটি টকা দিছে দলকুমা কলেজ পাতিছোঁ মই দলকুমা কলেজত 10 লাখ টকা দিছে কল বনাৰ কাৰণে সেই মানুহক আপোনালোকে ভোট দিয়া নাই তেওঁতো ৰাহুল গান্ধীক প্ৰাইম মিনিষ্টাৰ তেওঁকো সমৰ্থন কৰিলেহেঁতেন বিজেপিক সমৰ্থন নকৰে নহয় তেওঁলোকে আপোনালোকে ৰকিবলৈ 2 হাতে ভোট দিছে ৰকিবলৈ কি কৰিব কংগ্ৰেছে আপোনালোক কি কৰিছে 70 বছৰে আপোনালোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে তাৰ বাহিৰে একো কাম কৰা কংগ্ৰেছৰ